এইবোৰ হৈছে যুক্তাক্ষৰ। এইবোৰ আজি আমি আলোচনা কৰিম, তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে কি কৈছে, লগে ভাগে পঢ়ো আহা। এইবোৰ আমি পঢ়িম। প্ৰথমে চোৱা, এইটো হৈছে দন্তেৰ দ যোগ ৱ কি হয়, দন্তেৰ দয় বয় দ। এইটো হৈছে বিদ্যান, বদস্যইকেৰে বি, দন্তের দয় বয় দ, তাতে আকার আৰু দন্তের ন কি হয়, বিদ্যান। এইটো হৈছে উদ্বেগ, এইটো হৈছে উদ্বিগ্ন। তাৰপিছত দন্তের ধ যোগ ৱ কি হয়, দন্তের ধয় বয় ধ। এইটো হৈছে দন্তের ধয় বয় ধ আৰু দন্তের ন দস্যইকেৰে নি কি হয়, ধ্বনি। এইটো হৈছে ধ্বজা, এইটো হৈছে ধ্বংস। তাৰপিছত তালবেৰ খ যোগ ৱ কি হয়, তালবেৰ ক্ষয় বয় খ। এইটো হৈছে অ আৰু ছয় বয় ছ কি হয়, অশ্ব। এইটো বিশ্ব, এইটো হৈছে শাসত। তাৰপিছত দন্তেৰ খ যোগ ৱ কি হয়, দন্তেৰ ক্ষয় বয় খ। এইটো হৈছে ক্ষয় বয় খ আৰু ৰ কি হয়, খৰ। এইটো হৈছে স্বাধীন, এইটো হৈছে নিজস্ব। তাৰপিছত দন্তেৰ ন যোগ ৱ কি হয়, দন্তেৰ নয় বয় ন। এইটো হৈছে অন্বয়, এইটো হৈছে কি, অন্বেষণ। এইটো হৈছে সমন্বয়। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। তাৰপিছত কি কৈছে, জানো আহা। এইবোৰ তোমালোকে পঢ়িবা। দন্তেৰ দ যোগ ৱ কি হয়, দন্তেৰ দয় বয় দ। দন্তেৰ ধ যোগ ৱ কি হয়, দন্তের ধয় বয় ধ। তালবের খ যোগ ৱ কি হয়, তালবের ক্ষয় বয় খ। দন্তের খ যোগ ৱ কি হয়, দন্তের ক্ষয় বয় খ। দন্তের ন যোগ ৱ কি হয়, দন্তের নয় বয় ন। তাৰপিছত কি কৈছে, লিখো আৰু পঢ়ো আহা। তোমালোকে এইবোৰ এনেকৈ লিখি এইবোৰ নিজে নিজে বানান কৰি পঢ়িবা। এইটো হৈছে দন্তেৰ ক্ষয় ব আৰু ৰ কি হয়, খৰ। এইটো হৈছে স্বাধীন, এইটো হৈছে নিজস্ব। তাৰপিছত এইটো হৈছে বিশ্ব, এইটো হৈছে কি, অশ্ব অ আৰু তালবেৰ ক্ষয় বয় খ কি হয়, অশ্ব। এইটো হৈছে শাসত। তাৰপিছত এইটো হৈছে কি, বিদ্যান, এইটো হৈছে দ্বিতীয় কি, এইটো দ্বিতীয়। তাৰপিছত এইটো হৈছে উদ্বেগ, এইটো হৈছে ধ্বনি, এইটো হৈছে ধ্বজা আৰু এইটো হৈছে কি, ধ্বংস। তাৰপিছত এইটো হৈছে কি, এইটো হৈছে অন্বয়, এইটো হৈছে সমন্বয় আৰু এইটো হৈছে কি, অন্বেষণ। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। তাৰপিছত কি কৈছে, গাও আহা। এইখন তোমালোকে ধুনীয়াকৈ গাবা। সাসতিৰ আছে এটি ডাঙৰ সপোন, কিতাপকে তাই হেনো কৰিব আপোন। বিদ্যান হৈ কৰিব নানা অন্বেষণ, বিশ্ববিদ্যালয়ত গৈ কৰিব অধ্যয়ন। এতিয়া আমি যুক্তাক্ষৰ পঢ়িম। প্ৰথমে চোৱা, এইটো হৈছে ল যোগ ক কি হয়, লয় কয়ল ক। এইটো হৈছে হস্ৰ উ আৰু লয় কয়ল ক, তাতে আকাৰ কি হয়, উল্কা। এইটো হৈছে চিল্কা, এইটো হৈছে পালকি, এইটো হৈছে বলকল। তাৰপিছত ক যোগ ল কি হয়, কয় লয়ল ল। এইটো কি, কয় লয়ল ল। এইটো হৈছে শুক্ল, এইটো হৈছে ক্লিপ, এইটো হৈছে ক্লান্ত, এইটো হৈছে অক্লান্ত। তাৰপিছত ক যোগ দন্তেৰ ত কি হয়, কয় তয়ক্ত। এইটো হৈছে কয় তয়ক্ত। ৰ আৰু কয় তয়ক্ত কি হয়, ৰক্ত। এইটো হৈছে ভক্তি, এইটো চুক্তি আৰু এইটো হৈছে মুক্তি। তোমালোকে এইবোৰ পঢ়িবা। ল যোগ ক লয় কয়ল ক, ক যোগ ল কয় লয়ল ল। তাৰপিছত ক যোগ দন্তেৰ ত কি হয়, কয় তয়ক্ত। তাৰপিছত তোমালোকে তলত চোৱা, কি কৈছে, লিখো আৰু পঢ়ো আহা। এইটো হৈছে ক্লিপ, এইটো হৈছে কি, কয় ল তাতে, এইটো হৈছে কয় ল তাতে আকাৰ আৰু দন্তেৰ নয় তয়ন্ত কি হয়, ক্লান্ত। এইটো হৈছে শুক্ল, এইটো উল্কা, এইটো হৈছে পালকি, এইটো হৈছে বলকল, এইটো চুক্তি, এইটো হৈছে ৰক্ত, এইটো হৈছে ভ আৰু কয় তয়ক্ত কি হয়, ভক্ত। তাৰপিছত পঢ়ো আহা। কি, বলকল মানে বাকলি, শুক্ল পক্ষত জোন ওলায়, ভগৱানক ভক্তি কৰিবা। চৰাইবোৰ আকাশত মুক্ত মনে উৰিছে, আকাশত কেতিয়াবা উল্কা দেখা যায়। তলৰ যুক্তাক্ষৰবোৰেৰে দুটাকৈ শব্দ লিখা। এইটো হৈছে দন্তেৰ ক্ষয় বয় খ।
দুটা শব্দ লিখিব লাগিব এইটো হৈছে স্বাধীন এইটো হৈছে খৰ তাৰ পিছত এইটো লয় কয়ল ক এইটো হৈছে উল্কা এইটো হৈছে চিল্কা এইটো তালবেৰ খয় বয় খ এইটো হৈছে অশ্ব এইটো হৈছে বিশ্ব তাৰ পিছত এইটো দন্তেৰ ধয় বয় ধ এইটো ধ্বনি আৰু এইটো হৈছে ধ্বজা তাৰ পিছত এইটো কি কয় তয়ক ত এইটো কি কয় তয়ক ত এইটো হৈছে ৰক্ত এইটো হৈছে ভক্ত